এনেদৰে 110ৰ পৰা গৈ পেলাই 5জনৰ চিলেকশ্যন কেনেদৰে হ'ল কথা প্ৰথম 110জন ছাত্ৰ ছাত্ৰী পৰীক্ষা হোৱাৰ পাছত JB কলেজত পৰীক্ষা হোৱাৰ পাছত তেনেকৈ অসমৰ বিভিন্ন চেণ্টাৰত পৰীক্ষা হৈছিলে আৰু সেই পৰীক্ষাৰ ওপৰত ভিত্তি কৰিয়ে 110জন ছাত্ৰ ছাত্ৰী নিৰ্বাচিত কৰা হৈছিলে আৰু এই 110জন ছাত্ৰ ছাত্ৰীক IIT গুৱাহাটীত এক মেণ্টৰিং প্ৰগ্ৰেমৰ বাবে নিয়া হৈছিলে আৰু তাৰ পাছতে 110জন ছাত্ৰ ছাত্ৰীকেই বেংগলোৰৰ স্থিত IISc বেংগলোৰলৈ নিয়া হৈছিলে আৰু তাৰ যি আমাৰ ফিডবেক ফৰ্ম ফিল আপ কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ অল অভাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি আমাৰ ইণ্টাৰেষ্টেড টপিকৰ ওপৰত ভিত্তি কৰি আমাৰ চিলেকশ্যন কৰা হৈছিলে আৰু 110জনৰ পৰা প্ৰথম পৰ্যায়ত 15জন ছাত্ৰ ছাত্ৰী নিৰ্বাচিত কৰা হৈছিলে আৰু সেই 15জন ছাত্ৰ ছাত্ৰী যোৱা 8 জুলাই তাৰিখে গুৱাহাটী IITত এক ইণ্টাৰভিউ অনুষ্ঠিত কৰা হৈছিলে আৰু সেই ইণ্টাৰভিউত উপস্থিত আছিল অসমৰ প্ৰথমজন ৰেংলাৰ অনুপম শইকীয়াদেৱ তেওঁৱে আমাক ইণ্টাৰভিউটো লৈছিলে আৰু সেই ইণ্টাৰভিউটোত 15জন ছাত্ৰ ছাত্ৰীৰ পৰা মুঠ 5জন ছাত্ৰী অসমৰ বিভিন্ন জিলাৰ 5জন ছাত্ৰ ছাত্ৰী নিৰ্বাচিত কৰা হয় গোলাঘাট জিলা আপুনি একমাত্ৰ গোলাঘাট জিলা মই একমাত্ৰ পৰীক্ষা বা এই প্ৰচেছটোৰ বিষয়ে অকণমান কৈ দিছোঁ মুখ্যমন্ত্ৰী কি আঁচনি বুলি কয় মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান আঁচনি এই আঁচনিৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰা হয় এষ্টেকৰ ওপৰত এষ্টেকে এই আঁচনিটো সমগ্ৰ অসমতে বিয়পাই দিয়ে এক এডভাৰটাইজমেণ্ট তেওঁলোকে পাব্লিছ কৰে আৰু সেই এডভাৰটাইজমেণ্টৰ যোগেদি আমি এখন ফৰ্ম ফিল আপ কৰিব পাৰোঁ এটা লিংক তেওঁলোকে আমাক প্ৰভাইড কৰে সেই লিংকত গৈ পেলাই আমি এখন ফৰ্ম ফিল আপ কৰিব পাৰোঁ আৰু সেই ফৰ্মখন ফিল আপ কৰাৰ সময়ত আমি এখন NOC পাওঁ সেই NOCখন আমি যিখন বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়ন কৰি আছোঁ সেই মহাবিদ্যালয়ৰ মুৰব্বীৰ পৰা আমি NOCখন চাইন কৰাই নি পেলাই অনলাইনত আপলোড কৰিবলগীয়া হয় আৰু তাৰ লগতে আমাৰ ভৱিষ্যতে কোনটো দিশত আগবাঢ়ি যোৱাৰ মানে পৰিকল্পনা কৰি আছোঁ আমি কোনটো দিশত আগবাঢ়ি যাব বিচাৰোঁ ছায়েন্সৰ ষ্টুডেণ্ট হিচাপে গতিকে সেইটো দিশত কেনেদৰে আমি আগবাঢ়ি যাব পাৰিম তাৰ ওপৰত 50টা শব্দৰ ভিতৰত আমি এক টোকা লিখি পেলাই অনলাইনত আপলোড কৰিবলগীয়া হয় আৰু তাৰ পাছতে মেইল যোগেদি আমালৈ এক বাৰ্তা আহে যে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে তোমালোকে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোগ্যতা অৰ্জন কৰিছা বুলি আৰু তাৰ কেইদিনমানৰ পাছতে আমাক এটা ডেট দিয়া হয় চেণ্টাৰৰ নাম কোৱা হয় আমি তাত গৈ পেলাই পৰীক্ষা অৱতীৰ্ণ হ'ব পাৰোঁ আৰু সেই পৰীক্ষা দিয়াৰ পাছতেই অসমৰ পৰা 110জন ছাত্ৰ ছাত্ৰী নিৰ্বাচিত কৰা হৈছিল আমাৰ পৰ্যায়ত এতিয়া হয়তো বেলেগো হ'ব পাৰে 110জন ছাত্ৰ ছাত্ৰী নিৰ্বাচিত কৰা হয় আৰু এই 110জনৰ পৰাই অৱশেষত গৈ পেলাই 5জন ছাত্ৰ ছাত্ৰী ইণ্টাৰনেশ্যনেল ইনষ্টিটিউশ্যনত তেওঁলোকে ভিজিট কৰাৰ সুবিধা লাভ কৰে বিদ্যালয়সমূহৰ বা মহাবিদ্যালয়সমূহৰ যিটো সুবিধা কেনেদৰে সহজভাৱে বুজাই দিছে যে বহুত অজ্ঞতাৰ অভাৱত বহুত বাদ পৰি যায় তেওঁলোকে কেনেকৈ জানিব পাৰিব সেইটো ক্ষেত্ৰত ইমান বেছি মানে কথা নাই এষ্টেকে সমগ্ৰ অসমৰ যিমানখিনি ছায়েন্স ষ্ট্ৰীম থকা কলেজেছ আছে স্কুল আছে সেই সকলোলৈকে এই যিটো বাৰ্তা সেই বাৰ্তাটো প্ৰেৰণ কৰে মাত্ৰ সেই কলেজৰ যিখিনি টিচাৰ্ছ আছে তেওঁলোকে যদি ষ্টুডেণ্টসকলৰ লগত এই বিষয়টোৰ ওপৰত অলপমান যদি এনালাইচিছ কৰি চায় তেতিয়াহ'লে এই বিষয়টোৰ ওপৰত সেই ষ্টুডেণ্টসকলে নিজকে অন্তৰ্ভুক্ত কৰিব পাৰিব ঘৰ কোন জেগাত ঘৰ কোন কোন আছে মোৰ ঘৰ হৈছে দেৰগাঁও অঞ্চলৰ বাহৰুৱা গাঁৱত মিছামৰা অঞ্চল পৰে আৰু মোৰ ঘৰত মোৰ ককা আইতা মা দেউতা মোৰ এজন ভাইটি আছে মই বৰ্তমান ৰেডিয়াণ্ট জুনিয়ৰ কলেজৰ ছায়েন্স ষ্ট্ৰীমৰ এগৰাকী ষ্টুডেণ্ট মাতৃ হিচাপে মই বহুত আনন্দ অনুভৱ কৰিছোঁ কাৰণ এইটো চৰকাৰে ওলোৱা আঁচনি তেখেতে এইটো বহুত ধুনীয়া পদক্ষেপ লৈছে আৰু গোলাঘাট ডিষ্ট্ৰিক্টত 5টাৰ ভিতৰত মোৰ কন্যাৰ নাম আহিছে নিকিতা নেগৰ আৰু তাৰ বাবে মই বহুত সুখী আৰু দেউতাক এজন গাড়ী চালক তেখেতে STC গাড়ী চলায় আৰু হয়তো আমি নিম্ন খাপৰ সেই মধ্যবিত্তিৰ লোক হয়তো আমি ছোৱালীক এনেকৈ ধৰণে আগবঢ়াব পাৰে নোৱাৰিলেহেঁতেন যদিও তাইৰ সপোন আছিল আমি এই সপোন হয়তো পূৰা কৰিব নোৱাৰিলোহেঁতেন গতিকে তেওঁৰ জৰিয়তে আমি অসম চৰকাৰৰ জৰিয়তে যেতিয়া ছোৱালীজনী ইমানখিনি আগবাঢ়িব যায় তেখেতলৈ মোৰ অশেষ ধন্যবাদ থাকিল যথেষ্ট ভাল লাগিছে নিকিতাক লৈ আমি গৌৰৱ অনুভৱটো কৰিছোঁৱেই আৰু আন ছাত্ৰ ছাত্ৰীয়েও ইয়াৰ পৰা অনুপ্ৰেৰণা পাব আৰু তেনেকৈ পেলাই আমিও ছাত্ৰ ছাত্ৰীসকলক যিহেতু শিক্ষা দি আছোঁ তেতিয়া আৰু অলপ মানে দিবলৈ আৰু এনেকুৱা ধৰণৰ জ্ঞানবিলাক দিবলৈও আমি সুবিধা পাম আৰু নিকিতাক লৈও আমাৰ বিদ্যালয়খনো যথেষ্ট গৌৰৱান্বিত আৰু তাই শংকৰদেৱ শিশু নিকেতন মিছামাৰত প্ৰথম 8লৈকে পঢ়িছিলে আৰু তাতে মই শিক্ষয়িত্ৰী কৰি আছোঁ এতিয়া বৰ্তমান গোলাঘাট জিলাৰ এই ক্ষেত্ৰত তেওঁ প্ৰথম কেনেকুৱা লাগিছে যথেষ্ট ভাল লাগিছে কি ক'ব আমাৰ যোগেদি তেওঁ
তেওঁক যথেষ্ট ভাল লাগিছে, শুভেচ্ছা জনাইছে। শুভেচ্ছা জনাইছোঁ আৰু এনেই আপুনি ওচৰ চুবুৰীয়াও হয়, মোৰ ভতিজাও হয়। দুইফালৰ পৰা দুইফালৰ পৰা